হল গিৰিকাই ধৰক আকৌ আৰু অলপ ইমান কম খালে যে বহুত খালো বুজিছানে আৰু নাখাওঁ এই নহ'লে কাম কৰিবই নোৱাৰো নহয় ঠাণ্ডা দিন বুলি অকণমান গাটোকে গৰম কৰিলো আৰু তোমাৰ লগত বাৰু খেপৰ খবৰ কি বহুত দিন লগ পোৱা নাই তাক আছে সিনো কি কৰিব আৰু তাৰ সেনেকে চলি আছে আৰু পঢ়া বদমাচি সেইবিলাকে আৰু এই নহয় গিৰিকাই নতুন বছৰ পালেহি পিকনিক এটা খাব লাগিছিলে নহয় ব'লক নহ'লে আপোনালোকৰ বাৰীৰ ফালে যাওঁ নে কি তুমি কৈছা যেতিয়া আমাৰ বাৰীতে পাৰিবা বুজিছানে কিন্তু ল'ৰা ছোৱালীকেইটাই অকল দূৰত গ'লে ভাল পায় হ'ব দিয়া তাতে খাই দিম ন গাড়ীৰ খৰচো নাই তেলৰ খৰচ নালাগে অকল খোৱা যোগাৰটো হ'লেই হ'ল হ'ব দিয়ক তেতিয়াহ'লে গিৰিকাই মই আমাৰ শ্ৰীমতীৰ লগত কথা পাতি চাওঁ ল'ৰাখিনিকো কৈ চাওঁ হ'বনে নহয় নহ'লেতো দূৰ যাব লাগিব তেতিয়াহ'লে বাৰীতে খোৱা যদি মই বাৰীখনটো চিকুণাব লাগিব তেতিয়াহ'লে মই গৈ থাকোঁ বুজিছানে আৰু আমাৰ বাৰীত আকৌ বান্দৰো বেছি তুমিতো জানাই বাৰু হ'ব দিয়া যি হয় দেখা যাওক ন হ'ব দিয়ক গিৰিকাই আপুনি গৈ থাকক তেন্তে শুনিছে মাল কি বেছিকে খাই ল'লে নেকি ইমান গোন্ধাইছে মদ আৰু নিজেতো খাইছে সেই দামী মদ সোপানো গিৰিকাই কি দৰকাৰ খুৱাবৰ কাৰণে নিজে আনি খাইছে সেইটো বেলেগ কথা চোৱা খেপৰ মাক হয় মই দামী মদ খাইছোঁ কিন্তু হ'লেও আৰু কথা এটা থাকে নহয় অকলে অকলে খাই মজা নালাগেতো সেইকাৰণে ওচৰত দেখিছিলোঁ গিৰিকাই গৈ আছিলে সেইকাৰণে মাতি কিনে এপেক খুৱাই দিলোঁ আৰু বেছিকৈ নাই দিয়া নহয় অলপহে খাইছোঁ গিৰিকাই নোৱাৰিও খাব বুঢ়া হ'ল হ'ব বুঢ়া বুলি ক'ব নালাগে তেওঁৰ বহুত বল আছে পিছে আপুনি ইউনিফৰ্মটো পিন্ধি শুই আছে যে বন্ধ দিনতো কেলে ইউনিফৰ্ম পিন্ধি আছে ন খেপৰ মাক তুমি নুবুজা কিয় আমাৰ বন্ধ খোলা বুলি কথা নাই এতিয়াই যদি ফোন কৰে আমাক ছাৰে মই এতিয়াই যাব লাগিব সেইকাৰণে ইউনিফৰ্মটো পিন্ধিয়ে মই শুই আছোঁ তোমালোকে শুই আছা মোৰ ইমান ঠাণ্ডা লাগিছে মই ইয়াতে শুই নেকি তোৰ জেগা নাই তোৰ নিজৰ বিচনাত নুশুকিলে এই বিচনাখনত কোনোমতে জুৰিছেহে আমাক আকৌ তই আকৌ আহিব লৈছ যে এইটো কিহৰ শব্দ আকৌ কোনে পাতিলি তহঁতি মই নাই পতা দেই ইমান গেলা গেলা গোন্ধাইছে খেপৰ মাক তুমি যে মূলা খাই মেলি কম্বলৰ ভিতৰতে পাতিব পাৰিলা আৰু ন নহয় বহুত গেছ হৈ আছে আজি যে পাইখানা কৰিলোৱে দুবাৰমান তথাপি কেলে জানো পাতাটো ইমান গোন্ধাইছে নোৱাৰি আৰু দে উঠি যাওঁ দেতা আমি নতুন বছৰ বুলি কি একো পিকনিক পাৰ্টি একো নাখাওঁ নেকি এনেকে যে সোমাই আছো ঘৰতে পিকনিক পাৰ্টি নহতক মায়ে কোৱা চাচোন মই পাহৰি আছোঁ গিৰিকাই লগ ধৰিছে মানে মই ক'লোঁ আৰু বাৰীখনতে খাম বুলি চাফা কৰি আছে চাগে তেওঁ তাতে নহ'লে ওলাবি গোটেইখিনিয়ে খাম তোৰ লগৰকেইটাকো মাতি দিবি নে কি ক দূৰত গ'লে ভাল আছিলে হ'ব দিয়া একো নাই য'তে খাব পালেও হ'ব মুঠতে পিকনিক এটা হ'লেই হ'ল আৰু পিকনিক হ'লে ভাল লাগে দিয়াচোন চবেই খাইছে হ'ব দে তেতিয়াহ'লে মই গিৰিকাইক কথাটো জনাই দিম দেই তই লগৰকেইটাক কৈ ল'বি গিৰিকাই মই বস্তুখিনি আনি পেলাই ইয়াতে থলোঁ আপুনি এটা এটাকৈ বাৰীলৈ নি থাকক হ'ব দিয়া মই এটা এটাকৈ বস্তু কঢ়িয়াই আছোঁ তোমালোক কোন কোন আহিবা আহাচোন বাৰু সোনকালে মই খোৱা বস্তুখিনিকে নি থাকোঁ নেকি আগৰবাৰ স্কুলৰ পৰা পিকনিক যাওঁতে মোক কিন্তু তহঁতে বল খেলিবলৈ নিদিলি এইবাৰ কিন্তু মই খেলিম আকৌ দেই খেলিবি যিমান মজ মস্তি কৰ যিমান যি কৰ কৰি ল'বি এইবাৰ গিৰিকাহঁতৰ বাৰীত যেতিয়া চিন্তা নাই কিন্তু তাত বান্দৰো যে ওলাই মই তাকে চিন্তা কৰি আছোঁ সেই বাৰীখনৰ যে ছাইডৰ ফালে এখন ডাঙৰ পাহাৰ আছে সেইখন কিন্তু চাবলৈ যাম দেই তই না বুলি নকবি কিন্তু যোনে য'ত যাওঁ যাবি মা দেউতাহঁতে গ'লে চাগে ব'ল সোনকালে যাওঁ আৰু হেৰি নহয় নেকি গজেনকাই আহিব বুলি কৈছিলি নহয় জইন কৰিব বুলি আমাৰ লগত আহিব নাই তেওঁ আহিব মানে তেওঁ বাৰী পালেগৈ চাগে গিৰিকাই এতিয়ালৈকে অকল ৰঙালাওটোহে নিছে তাৰমানে হ'ব মই কেৰাহীৰ ঢাকনিখনহে পাহৰিছিলোঁ এখনকে জপাই থৈ যাওঁ এতিয়া হ'ব এতিয়া মই সিহঁতক লৈ আনোগৈ মই এতিয়া একদম আৰু পাৰ্টি ষ্টাৰ্ট কৰিব লাগিব বহুত দেৰি হৈ গৈছে বা গজেন বৰ ধুনীয়া গীটাৰ বজাও দেই তই আগতে বজাইছিলোঁ নহয় স্কুলত পঢ়ি থাকোঁতে ডাঙৰ হৈ অহাৰ পিছত দায়িত্ববোৰো আহিলে সেইকাৰণে এইবিলাক এৰি দিয়াৰ পাছত বজোৱাই নহয় এই গীটাৰখন দেখি বোলো পটককৈ বজাওঁ খেপৰ চাগে ন খেপৰে হয় দেউতাকে কিনি দিছিলেহে হয় একো নবজায় একো ধান্দাই নাই তাৰ সেইবোৰ অকল বদমাচি কৰি ফুৰে পিছে সিহঁতকেইটা ক'ত ইমান দেৰি আহি পোৱা নাই যে খেলি আছে চাগে দেই বলটো লৈ থকা দেখিছিলোঁ মা আমি আহি পালোঁ তোমালোকে চাহ তাহ খালাই নেকি হেৰি নহয় আমি যে ওচৰৰ সেই পাহাৰখনৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ তহঁতে আহি পাইছহে একো খোৱাই নাই ভালকৈ আকৌ তহঁতক খেলিব যাবলৈ হ'লে মানে কি যে হ'ব দেই এই ল'ৰাকেইটা আকৌ ভালকৈ বনাই লওঁ জুই চুই ধৰিয়ে থৈছে দেউতাহঁতে এই কেৰাহীখন পাতোঁ আৰু মাংস ভাজোঁ আৰু হৈয়ে যাব ল'ৰাকেইটা এতিয়া নাযাবা অকণমান পাছত যাবা খাই বৈ মায়েতো ঠিকে কৈছে তোমালোকে অকণমান জুই খুৱাই লোৱা আহি বৰ ঠাণ্ডা পৰিছে নহয় তহঁতে তাতে বহি ল দেই মই কেৰাহীখনত পটককৈ মাংসখিনি দি লওঁ এইটো সাপ প্ৰকাণ্ড ডাঙৰ সাপ ধৰিম বুলি ভাবিছিলোঁ পলালে দেখোন এইটোতো বহুত ডেঞ্জাৰ হ'ব
অ' গজেন পাছত ধৰি থাকিবি, পাছত বিচাৰি যাবি। আমাৰ এই খেপৰ দেউতাকো গৈ দিব লগত। এতিয়া খাই লওঁ কিবা এটা, নহ'লে পিকনিকলৈ আহি একো খোৱাই নহ'ব নহয়। আৰু ইমান ডাঙৰ ফেটিসাপডাল ওলাই দিছে, ভয় নালাগিব জানো? খাই লওঁ, পাছত যি হ'লে হ'ব, দেখা যাওক। খুৰী এইটো মুখৰ কথা নহয়। ইয়াৰ পৰা ওলাই গৈছে, আন কাৰোবাক এটেক কৰিব পাৰে বা আমাকো এটেক কৰিব পাৰে, সেইটো ধৰিব লাগিব নহয়, গম পাইছে নাই? কিন্তু এটা কথা, কেৰাহী ঢাকনিখন ময়ে লগাই থৈছিলোঁ, মইতো মন নকৰিলোঁ। কিজানিবা আগৰ পৰাই আছিলে নেকি বাৰু সাপটোৰ ভিতৰত মই ঢাকনিখন দি পালোঁ। মই যে একেবাৰে চাবলৈ নহ'ল নহয়, খৰখেদাকৈ বস্তুখিনি আনি আছিলোঁ। হ'ব আকৌ খাই লওক সি। খেপ যাচোন ৰসগোল্লাখিনি লৈ আন। সেইদিনা তহঁতি ঘূৰাইছিলি, আজি মই ঘূৰাইছোঁ, দেখিছ মই পাৰোঁ। খেপ সেই পাহাৰখন চাচোন, ইমান ধুনীয়া, ইমান পাহাৰৰ ওচৰত যাব পাৰিম বুলি ভবাই নাছিলোঁ। পিকনিক খাব আহিলে সেইকাৰণে ভাল দেই, পাহাৰ নদ নদী এইবিলাক দেখিবলৈ পোৱা যায়। বোলা বলচোন, মই পেচাব কৰিব লাগিছে, চাইডৰ পিনে ক'ৰবাত পৰি আহোঁগৈ। বল, সেইফালে পাৰিবি। চালাদ জ্বলা দিয়া মাংস খাই দিলোঁ, এতিয়া পেচাব কৰোঁতেই জ্বলা পোৰা কৰিছে। খেপ সোনকালে নিকিহঁতে ৰৈ আছে চাগে। হ'ল ৰ। সাপ ইয়াতে ওলালেহি সেই সাপটো। পলা তোক মই কৈছিলোঁ নাই বাৰু সোনকালে কৰিবলৈ কাৰণে? বোলা গজেন তাক ক'বই লাগিব, যি দেখিছোঁ সাপটো ধৰিবই লাগিব, এনেকৈ হ'লে আমাক খেদি থাকিবই। খাই ভাল লাগিলে দেই, বহুত দিনৰ মূৰত গোটেইখিনিয়ে মিল হ'লো। গেৰি খাই আমাৰো বৰ ভাল লাগিলে। খেদি আহিছে। গজেন তাই প্লিজ বচাওক, প্লিজ সাপটোক ধৰক। এইফালে আহিছে। এই গজেন থাকোঁতে তহঁতি চিন্তা নকৰিবি, এই গজেনৰ দাখনে আজি সাপটো কাটি দুষ্টেও কৰিম। চালা ক'ত গৈছ? দেখিলি খেপ মই কেনেকৈ খেদালোঁ? একেবাৰে মাৰিব নোৱাৰিলোঁ যদিও তাৰ নেজটোত মই কিন্তু আঘাত কৰিলোঁ, তাৰ নেজটো অলপ কিন্তু কাটি গ'ল আকৌ দেই। হৰি তুমি নেজতহে মানে দাখনেৰে কাটি দিলা, সম্পূৰ্ণকৈ কিয় নেমাৰিলা? সাপ এনেকৈ নামাৰে নহয়, এনেকৈ আধা মৰা কৰিলে মানে ৰাতি আকৌ খেদি আহে। সিহঁতৰ চকুত কিবা পাৱাৰ আছে, সিহঁতি কেমেৰা নিচিনা যোনটো মানুহে মাৰিছিলে তাৰ ফটোখন আবদ্ধ কৰি লয় চকুত। সিহঁতি মনত থৈ লয় নহয়। গজেন তোমাৰ কিন্তু দিগদাৰ আছে ৰাতি। ভয় নাখাওঁ, এনেকুৱাই যদি কথা আছে তেতিয়াহ'লে আজি ৰাতিটো আপোনালোকৰ ঘৰতে থাকি দিম আৰু। গজেন তাই বলক আমাৰ ঘৰত থাকিব, ঠিক নাই নহয়, মোকো খেদি আহিব পাৰে ৰাতি, আজি মোৰ লগতে হ'ব, বলক। ব'ল তেতিয়াহ'লে ঘৰলৈকে যাওঁগৈ। এতিয়া এনেও খোৱা বোৱা হ'ল, পিকনিকো শেষ যেতিয়া, ঘৰত অলপ আৰাম কৰোঁগৈ। গজেন তাই ৰাতি যদি সাপটো আহে তেতিয়া কি হ'ব? তই চিন্তা নকৰিবি, মই আছোঁ নহয়। হ'ব তেতিয়াহ'লে গজেন দা, গুড নাইট, শুৱক। আজি পিকনিক খাই বৰ ভাল লাগিলে দেই, গজেন কাইকো লগ পালোঁ, গিৰি কাইক লগ পালোঁ, ইমান দিনৰ মূৰত। তাকেই, দূৰলৈ নগৈ ঘৰৰ ওচৰতে খালোঁ, পইচা কেইটাও বাচিলে। হ'ব দিয়ক, এতিয়া শুৱক আৰু। খেপৰ মাক, তুমি এই ৰাতিখন মোৰ ভৰিকেইটা কেলে কিলকুলাই আছা? কি কয়নো, ইমান ভাগৰে চিগৰে আহি পাইছোহে, মোৰ সেইবিলাক কৰি থাকিবলৈ সময় নাই। বনাওঁতে মোৰ ভাগৰে লাগিলে, সেইকাৰণে এতিয়া শুবলৈহে লৈছোঁ। কি যে কয় আৰু দেই মানুহজনে। এতিয়া আপুনি আকৌ মোক কৰিছে ন? মই ক'লোঁ নাই একো নাই কৰা বুলি। মই খেপৰ মাক মোক শুবলৈ দিয়াচোন, মই একো কৰা নাই, কেলে হুলস্থুল কৰি আছা ৰাতিখন? আপুনি আকৌ মোক কিলকুলাইছে ন? নোৱাৰি আৰু শুবলৈ দেই, মই যাওঁগৈ ইয়াৰ পৰা। এইটো সাপ, কম্বলৰ ভিতৰত সাপ সোমাই আছিলে, উঠক। গজেন, খেপ তহঁতি সোনকালে বস্তা এটা লৈ আহ, সাপটো বিচনাতে আছে। খুৰী এইবাৰ চিন্তা নকৰিব, এইবাৰ এই বস্তাটোত ভৰাই একেবাৰে জেগাত মেলি দিমগৈ সাপটো, এইবাৰ আৰু দিগদাৰ নকৰে আপোনালোকক। সোমাইছা নাই? দেখিলা মই কৈছিলোঁ নহয় গজেন তাই ধৰিব পাৰিব বুলি। সঁচাকে পাই। গজেন যা, তইতো জংঘলত ক'ৰবাত মেলি দেগে, ইয়াত আৰু নালাগে, নহ'লে আমাৰ অনিষ্ট কৰিব নহয়। কি ক খেপ, খুলি দিওঁ নে? খুলি দিয়ক গজেন কাই। যা আৰু নাহিবি দেই আমাক দিগদাৰ দিবলৈ, নিজৰ জেগাত যাগৈ। তেন্তে ৰাইজসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D টুন। বাই বাই।